নমস্কাৰ এতিয়া বাতৰি হেতে ষ্টুডিঅত মই প্ৰিয়ংকা বাতৰি আৰম্ভতে আগবঢ়াইছো প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাতৰ পোনপটীয়া সম্প্ৰচাৰ प्रेसिडेंसी की वेबसाइट को लॉन्च करने का सौभाग्य मिला था। इस लोगो का चुनाव एक पब्लिक कॉन्टेस्ट के जरिए हुआ था। जब मुझे हरिप्रसाद गारू द्वारा भेजा गया उपहार मिला तो मेरे मन में एक और विचार उठा। तेलंगाना के किसी जिले में बैठा व्यक्ति भी G20 जैसी समिट से खुद को कितना कनेक्ट महसूस कर सकता है, ये देखकर मुझे बहुत अच्छा लगा। आज हरिप्रसाद गारू जैसे अनेकों लोगों ने मुझे चिट्ठी भेजकर ये लिखा है कि देश को इतने बड़े समिट की मेजबानी मिलने से उनका सीना चौड़ा हो गया है। मैं आपसे पुणे के रहने वाले सुब्बा राव चिल्लारा जी और कोलकाता के तुषार जगमोहन उनके संदेश का भी जिक्र करूंगा। इन्होंने G20 को लेकर भारत के प्रोएक्टिव एफर्ट्स की बहुत सराहना की है। साथियों, G20 की वर्ल्ड पॉपुलेशन में 2/3, वर्ल्ड ट्रेड में 3/4 और वर्ल्ड जीडीपी में 85% भागीदारी है। आप कल्पना कर सकते हैं, भारत अब से 3 दिन बाद यानी 1 दिसंबर से इतने बड़े समूह की, इतने सामर्थ्यवान समूह की अध्यक्षता करने जा रहा है। भारत के लिए, हर भारतवासी के लिए ये कितना बड़ा अवसर आया है। ये इसलिए भी और विशेष हो जाता है क्योंकि ये जिम्मेदारी भारत को आजादी के अमृतकाल में मिली है। साथियों, G20 की अध्यक्षता हमारे लिए एक बड़ी अपॉर्चुनिटी बनकर आई है। हमें इस मौके का पूरा उपयोग करते हुए ग्लोबल गुड, विश्व कल्याण पर फोकस करना है। चाहे पीस हो या यूनिटी, पर्यावरण को लेकर संवेदनशीलता की बात हो या फिर सस्टेनेबल डेवलपमेंट की, भारत के पास इनसे जुड़ी चुनौतियों का समाधान है। हमने वन अर्थ, वन फैमिली, वन फ्यूचर की जो थीम दी है, उससे वसुधैव कुटुंबकम के लिए हमारी प्रतिबद्धता जाहिर होती है। हम हमेशा कहते हैं, ओम सर्वेषां स्वस्तिर्भवतु, सर्वेषां शांतिर्भवतु, सर्वेषां पूर्णं भवतु, सर्वेषां मंगलम भवतु। ओम शांति शांति शांति। अर्थात सबका कल्याण हो, सबको शांति मिले, सबको पूर्णता मिले और सबका मंगल हो। आने वाले दिनों में देश के अलग अलग हिस्सों में G20 से जुड़े अनेक कार्यक्रम आयोजित किए जाएंगे। इस दौरान दुनिया के अलग अलग हिस्सों से लोगों को आपके राज्यों में आने का मौका मिलेगा। मुझे भरोसा है कि आप अपने यहाँ की संस्कृति के विविध और विशिष्ट रंगों को दुनिया के सामने लाएंगे और आपको ये পশ্চিম কাৰ্বি আংলঙৰ মুক্ৰকাণ্ডক লৈ আজিও জ্বলি আছে মেঘালয়ৰ খাচী আৰু জয়ন্তীয়া পাহাৰ। ঘটনাৰ ষষ্ঠ দিনত তীব্ৰ উত্তেজনা অব্যাহত আছে মেঘালয়ত। তাৰ মাজতে মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। আনকি হস্পিটেলৰ ভিতৰতে আৰক্ষীক আক্ৰমণ কৰে প্ৰতিবাদকাৰীসকলে। চিচিটিভি কেমেৰাত বন্দী হৈছে আক্ৰমণ কৰাৰ দৃশ্য। 5টা সংগঠনে চুবুৰীয়া ৰাজ্যখনৰ সদৰ শ্বিলঙত প্ৰতিবাদ সাব্যস্ত কৰিছে। মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ শ্বিলঙৰ পলস্থিত বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে পূব জয়ন্তীয়া ৰাষ্ট্ৰীয় পৰিষদ, হাইনি ট্ৰেপ যুৱ পৰিষদ, জয়ন্তীয়া ষ্টুডেণ্ট মুভমেণ্ট, হাইনি ট্ৰেপ আশিক নেশ্যনেল মুভমেণ্ট আৰু কনফেডাৰেশ্যন অফ ৰিভাইভ পিপলছ নামৰ সংগঠনকেইটাই। প্ৰতিবাদকাৰীসকলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰো প্ৰতিকৃতি দাহ কৰে। আনহাতে এতিয়াও পণবন্দী হৈ আছে অসম আৰু মেঘালয়ত জনতা। অসমৰ পৰা কোনো বাহন মেঘালয়ত সোমাবলৈ নিদিয়া ক্ৰমে তীব্ৰ খাদ্য আৰু ইন্ধনৰ নাটনিৰ সন্মুখীন হৈছে এতিয়া মেঘালয়ে।
ঘূৰি আহিম খবৰৰ মাজলৈ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। সাধারণ স্টিল এনেকৈ পরে, মাইথন স্টিল এনেকৈ পরে, ধমকৈ। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে এইটো উৎকণ্ঠাৰ কোনো কাৰণ নাই, কিন্তু ৰেয়াৰ হিচাপে এইটো পৰ্যটকৰ আকৰ্ষণ যেতিয়া দেখা পায় তেতিয়াতো হ'বই। छोड़ के खाली जाना पड़ रहा है ना अभी, इसलिए सामान का दाम बढ़ा हुआ है, राशन का नहीं, राशन का सामान अभी सेम है, अभी दाम बढ़ा नहीं है। भाड़ा बाढ़िছে নেকি? ভাড়াটো বাঢ়িছে। কিমান মান বাঢ়িছে? ভাড়া এতিয়া আগতে চুমত 300 টকা লৈছিল, এতিয়া 400 লৈ আছে। আৰু সৰু টেক্সিবিলাক আগতে 500 আছিলে, এতিয়া 600। তাত চাউল দালি এইবিলাক খাদ্য বস্তুৰ দাম বাঢ়িছে। খাদ্য বস্তুৰ দাম বাঢ়া নাই। এতিয়াও শ্বিলঙত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়াও আবদ্ধ হৈ আছে অসমৰ বহু লোক। আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক হীৰক জ্যোতি মালাকাৰ সৈতে। হীৰক, আপোনাৰ ওচৰলৈ আহিছোঁ আৰু এতিয়াও এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে শ্বিলঙত, হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এতিয়াও অসমৰ বহু লোক আবদ্ধ হৈ আছে। হয় প্ৰিয়ংকা, যিহেতু 6টা দিনৰ ভৰি দিয়াৰ পিছতো যিহেতু যাতায়াত ব্যৱস্থা এতিয়াও সুচল হোৱা নাই, অৰ্থাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা এই মুহূৰ্তলৈকে দেখিবলৈ পোৱা যোৱা নাই। এই মুহূৰ্তত যিহেতু মই যোৰাবাটত উপস্থিত আছোঁ, যোৰাবাটত দেখি পাব যে আপোনালোকে যিসমূহ আচলতে শ্বিলঙৰ পৰা যান বাহন সেইবোৰ অহা যোৱা কৰি আছে। আচলতে মেঘালয়ৰ যিবোৰ পঞ্জীয়নভুক্ত যিবোৰ যান বাহন সেইবোৰ যান বাহন চলাচল হৈ আছে, কিন্তু অসমৰ যিবোৰ সৰু বৰ যান বাহন এই যান বাহনসমূহ যাবলৈ দিয়া নাই, যাৰ ফলত যথেষ্ট অসুবিধাত ভুগিবলগীয়া হৈছে যাত্ৰীসকল। আৰু ক'ব বিচাৰিম যে এতিয়াও যথেষ্ট লোক যিহেতু শ্বিলঙত আবদ্ধ হৈ আছে, আৰু আবদ্ধ লোকসকলৰ বাবে যিসমূহ শ্বিলঙৰ পঞ্জীভুক্ত গাড়ী আছে সেইবোৰ এতিয়া অনা নিয়া কৰা আছে, কিন্তু এই যি যাতায়াত চলাচল বা যি স্বাভাৱিক অৱস্থালৈ ঘূৰি নোহোৱাৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা হৈছে। বিশেষকৈ খাদ্য সমস্যাৰ নাটনি হোৱাৰ লগতে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, লগতে ইন্ধনৰ নাটনি হোৱাৰ কথাও জানিব পৰা গৈছে। আৰু পেট্ৰল পাম্পসমূহত এটা জাননী জাৰি কৰা হৈছে যে তাত তেওঁলোকৰ পেট্ৰল যিহেতু 500 লিটাৰ আৰু ডিজেল 1000 লিটাৰ পৰ্যন্ত মজুত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে, কাৰণ যিকোনো পৰিস্থিতিত আচলতে পৰিস্থিতি মোকাবিলা হ'বৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই মুহূৰ্তত দেখিছে আপুনি শ্বিলঙৰ পৰা যথেষ্ট লোকসকল আহিছে, তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম। কাহ আছে আপোনালোক? हम लोग पटना से हैं, अभी शिलोंग से आ रहे हैं। शिलोंग से हैं। वहाँ क्या सिचुएशन कैसा है? वहाँ पे सिचुएशन तो काफी टेंस है, हमें ट्रांसपोर्टेशन के लिए भी बहुत प्रॉब्लम्स हुई, हम लोग कहीं घूमने नहीं जा पाए। वी आर डॉक्टर्स, हम यहाँ कॉन्फ्रेंस के लिए आए थे, ठीक है, बट हमें मतलब ट्रांसपोर्टेशन वगैरह में रहने में बहुत दिक्कत हुआ और हमारा कॉन्फ्रेंस भी सही तरीके से नहीं हो पाया। वहाँ पे प्रोटेस्ट हो रहा है क्या? प्रोटेस्ट हो रहा है। हम लोग बहुत मतलब सेफ्टी से निकले हैं, बहुत ही मतलब रिस्क पे हम लोग रहे हैं, एंड इट वाज वेरी डिफिकल्ट फॉर अस। ধন্যবাদ জ্ঞাপন কৰিছে। এয়া দেখিলে আপুনি তাত যোৱা মানুহৰ মুখেৰে নিজে শুনিলে যে তাত অৱস্থা এতিয়াও প্ৰত্যংগময় পৰিস্থিতি ইতিমধ্যে বিৰাজ কৰা কথা তেওঁলোকে নিজে প্ৰকাশ কৰিছে। আৰু ক'ব বিচাৰিম যে যিসমূহ অটো আছে, অসমৰ পঞ্জীভুক্ত যিবোৰ অটো আছে, সেই অটোসমূহ বৰ্ণিহাটলৈ যাব দিয়া হৈছে, বৰ্ণিহাটৰ পৰা ঘূৰি আহিবলৈ দিয়া হৈছে। আৰু মুহূৰ্তত দেখিছে যে শ্ৰমিকসকল আহি তাত আবদ্ধ হৈ থকা শ্ৰমিকসকল আহিছে, তেওঁলোকৰ সৈতে কথা পাতিম। ক'ৰ পৰা আহিছে? আমি কিবাৰ পৰা 15 মাইলৰ পৰা আহিছোঁ। 15 মাইল। তাত চিটুৱেশ্যনটো কেনেকুৱা পৰিস্থিতি আছে? ভালে আছে পৰিস্থিতি। ভালে, তাৰমানে সেইডোখৰ 15 মাইলত একো হোৱা নাই? 15 মাইলত একো হোৱা নাই। আগত হৈছে? আগত কিবা কি হৈছে এইটো নাজানো, মই যাওঁতে মোটামুটি 5 দিনমান হৈছিল। 5 দিন ঠিকেই আছিল। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া দেখিব আপোনালোকে লোকসকল আহিছে, তাত চিটুৱেশ্যনটো কেনেকুৱা আছিল? আজি আমি আপোনাৰ নিউজ 18ৰ জৰিয়তে ক'ব বিচাৰিছোঁ, এই যে আমাৰ অসমৰ বিজেপি চৰকাৰ আজি যি প্ৰতিশ্ৰুতি দি শাসনত আহিছিল, তাৰ যে শাসন কেনেকা কৰি আছে গোটেই অসমৰ ৰাইজে দেখা পাই আছে। আজি যেনেকা দেখাইছে ইতিমধ্যে বহু লোক ঘূৰি আহিছে শ্বিলঙৰ পৰা। এতিয়াও শ্বিলঙত সুস্থিৰ হোৱা নাই পৰিৱেশ, তাৰ বাবে এতিয়াও আবদ্ধ হৈ আছে বহু লোক। এতিয়া খাদ্যৰ নাটনি বুলি জানিব পৰা গৈছে। বহু লোক ইতিমধ্যে ঘূৰি আহিছে, তেওঁলোকৰ ভাষ্য আমি শুনিছোঁ, আৰু এতিয়াও কিন্তু আবদ্ধ হৈ আছে বহু লোক। খবৰ আৰু আছে, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। সাধারণ স্টিল এনেকৈ পরে, মাইথন স্টিল এনেকৈ। আকৌ কইনাৰ হাজত দেখা গ'ল অভিনেত্ৰী নিশিতা গোস্বামী। নিশিতা গোস্বামীৰ বিয়াৰ ৰভাতলিত দেখা গ'ল অভিনেতা যতীন বৰা, হিৰণ্য ডেকা
1977 চনৰ বাংলাদেশৰ ছেট নিৰ্মাণৰ বাবে আমটেঙাৰ প্ৰতিখন দোকানত আঁৰি দিয়া হৈছে বাংলা ভাষাৰ ছাইনবোৰ্ড বেনাৰ। পুৱা 5 বজাৰ পৰাই আমটেঙাৰ বজাৰত দেখা গ'ল হৰতাল সমদল হট্টগোল। সাহসিকতাৰে অৰূপ গগৈ নামৰ ডকাইতটোক কৰায়ত্ব কৰে। ধৃত যুৱকজন হৈছে আমগুৰি ষ্টেচন ৰোডৰ আৰু পিছত দোকানত থকা আন লোকে আৰু ৰাইজে আটক কৰে ডকাইতটোক। আনহাতে বাহিৰত ৰৈ থকা ডকাইতটোক পলায়ন কৰে। ঘটনাৰ পিছতে নিশা উত্তপ্ত হৈ পৰে পৰিস্থিতি। নৱলচৰণ ৰামকৃষ্ণন মালিকাধীন এনআৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এই ঘটনা। আৰক্ষীয়ে পিছত ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে পিষ্টলটো। আমি সংযুক্ত হৈছোঁ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে। গৌতম, আপোনাৰ ওচৰলৈ আহিছোঁ। বৰ্তমান কি পৰিস্থিতি? হয় নিশ্চয়কৈ প্ৰিয়ংকা, যিজন অৰূপ গগৈ নামৰ যিজন যুৱক কালি ইয়াতে পিষ্টল লৈ তেখেতে ডকাইতি কৰিবলৈ চেষ্টা কৰোঁতেই যি স্থানীয় লোক আছিলে, দোকানখনৰ কৰ্মচাৰী আছে, তেওঁলোকে কৰায়ত্ব কৰিছিলে আৰু তেওঁৰ লগত যিজন আহিছিলে সেইজন পলাই যাবলৈ সক্ষম হৈছিলে। বৰ্তমান আৰক্ষীয়ে অৰূপ গগৈক জেৰা কৰি দ্বিতীয়গৰাকী যি দুৰ্বৃত্ত তেওঁৰ সন্ধানৰ অভিযান অব্যাহত ৰাখিছে। আৰু আজি দেওবাৰ হোৱা হেতুকে যোৰহাটৰ যি ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়, যোৰহাট নগৰৰ নিৰ্মল চাৰিআলিৰ সমীপৰ ট্ৰাক ষ্টেণ্ড আমি দেখুৱাইছোঁ। আজি দেওবাৰ হোৱাৰ বাবে সকলোখিনি ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থাকে। কিন্তু প্ৰিয়ংকা, মই যিটো কথা উল্লেখ কৰি আহিছিলোঁ বাৰম্বাৰ, যে যি স্থানত ঘটনা সংঘটিত হৈছে যে এয়া হৈছে সেই নৱলচৰণ ৰামকৃষ্ণ নামৰ যিটো ব্যৱসায় প্ৰতিষ্ঠান। আৰু এই ব্যৱসায় প্ৰতিষ্ঠানটোৰ কিছু নিলগতে যি নিৰ্মল চাৰিআলি, মই পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ, নিৰ্মল চাৰিআলিলৈ ইয়াৰ পৰা মাত্ৰ দূৰত্ব মাত্ৰ 15 বা 20 ছেকেণ্ড হ'ব খোজকাঢ়ি যদি আমি যোৱা হয়। আৰু সদৰ থানালৈ ইয়াৰ পৰা দূৰত্ব হৈছে মাত্ৰ যদি খোজকাঢ়ি বা যোৱা হয় তেতিয়াহ'লে 8 বা 10 মিনিট সময় লাগিব। গতিকে আইন শৃংখলাজনিত পৰিস্থিতি যি ছন্দপতন ঘটিছে যোৰহাটত, তাৰ বাবে কোন জগৰীয়া বা কিয় হৈছে সেইখিনি বিশ্লেষণ কৰাৰ অতিকৈ প্ৰয়োজনীয়তা আহি পৰিছে। কিয়নো যোৱা মঙলবাৰে নিশা 9 বজাত যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজিৰ 3গৰাকী ছাত্ৰক এখন গাড়ীত অহা দুৰ্বৃত্তৰ এটা উদণ্ড যুৱকৰ দলে চুৰিকাঘাত কৰিছিলে। আৰু সেই ঘটনাৰ 4 দিন পিছতে যোৰহাট নগৰৰ মাজমজিয়াত আৰক্ষী থানাৰ পৰা মাত্ৰ 10 মিনিটৰ খোজকাঢ়ি আহিলে 10 মিনিট দূৰত্বত এনেদৰে নিশা 9:45 আহি পিষ্টল দেখুৱাই ধন দাবী কৰিছিলে। গতিকে এই ঘটনাসমূহে যোৰহাটবাসীৰ মাজত শংকাৰ সৃষ্টি কৰিছে আৰু সকলো ইয়াতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যোৰহাট আছুৰ প্ৰতিনিধি আছে যে অনিমেষ ভূঞাৰ যি কাণ্ড হৈছিলে ইয়াতে, এই স্থানতে তেখেত নিহত হৈছিলে আজি প্ৰায় এবছৰ পূৰ্বে। আৰু তাতে অনিমেষ কাণ্ডৰ এবছৰ হোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে। হয়, আচলতে যেতিয়া এটা ঘটনা সংঘটিত হৈ যায় তেতিয়া কেইদিনমানৰ কাৰণে জিলা প্ৰশাসন বা আৰক্ষী প্ৰশাসনে সৰব হোৱা যায়, সক্ৰিয় হোৱা যায়। আৰু এইটো যিটো মাৰৈপতি যিটো অঞ্চল, এইটো হৈছে এটা সদাব্যস্ত ৰাস্তা আৰু বৃহত্তৰ এটা ব্যৱসায়ী অঞ্চল অন্তৰ্ভুক্ত আছে, যিটো যোৰহাটৰ হাৰ্ট অফ দি চিটি বুলি কোৱা হয়। তাতে যদি কোনোবা দুৰ্বৃত্ত আহি অবৈধ মাৰণাস্ত্ৰ আহি কোনোবা ব্যৱসায়ী প্ৰতিষ্ঠানৰ কৰ্মচাৰীক গুলিয়াই দিব, এইটো আচলতে যোৰহাটৰ যে আইন শৃংখলাজনিত যিটো পৰিৱেশ সেইটো যে অৱনতি হৈছে, এই কথাটো আচলতে প্ৰমাণ কৰিছে। আমি কেইদিনমান পূৰ্বে দেখিছোঁ যে কেইজনমান কলেজীয়া ছাত্ৰ কোনোবা দুৰ্বৃত্ত আক্ৰমণ কৰিছে, আজি এনেকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ আক্ৰমণ কৰিছে। এই বিষয়বোৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ আচলতে পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে। আৰু লগে লগে এই সমগ্ৰ বিষয়টো আমি অসমৰ মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কামনা কৰিছোঁ, যাতে এনেকুৱা ধৰণৰ ঘটনা পুনৰ এইখন যোৰহাটত হ'ব নোৱাৰে বা সাধাৰণ ৰাইজৰ জীৱন আৰু নিৰাপত্তাক লৈ পেলাই যিটো প্ৰশ্ন, এইটোত যাতে কোনো সাধাৰণ মানুহ যাতে শংকিত হ'ব নালাগে, তাৰ কাৰণে জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। হয়, আৰু যেতিয়া এনেধৰণৰ ঘটনাসমূহ সংঘটিত হয় প্ৰিয়ংকা, সকলোৱে আশাৰে বাট চাই ৰয় আৰক্ষীলৈ, কাৰণ নিৰাপত্তা দিব লাগিব আৰক্ষীয়ে, নাগৰিকসকলক আশ্বাস প্ৰদান কৰিব লাগিব আৰক্ষীয়ে। কিন্তু ক'ৰবাত কিবা কেৰুণ আহিছে নেকি যোৰহাট আৰক্ষীত? হয়, নিশ্চিতভাৱে ক'ৰবাত আচলতে দুৰ্বলতা আৰু সুৰুঙা থকাৰ কাৰণে হয়তো এনেকুৱা ঘটনা দুৰ্বৃত্ত কৰিবলৈ সাহস পাইছে। অপৰাধী আচলতে জিলা প্ৰশাসনক ভয় নকৰে, সেইটো কাৰণে এনেকৈ দিন দুপৰত এনেকৈ আহি পেলাই মুকলিকৈ আহি এটা সদাব্যস্ত অঞ্চলত আহি গুলিয়াই দিছে কৰ্মচাৰীক। এইটো আচলতে গভীৰ উদ্বেগজনক বিষয়। আইন শৃংখলাৰ যিটো পৰিৱেশ বা যিটো পৰিস্থিতি যোৰহাটত হৈ আছে, এইটো সূক্ষ্মভাৱে অধ্যয়ন কৰিব লাগে। স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি পৰ্যাপ্ত পৰিমাণৰ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি এটা ঘটনা সংঘটিত হ'ল, এসপ্তাহ বা এমাহৰ কাৰণে ইয়াত নিৰাপত্তাৰ বেষ্টনীয়ে গিজগিজাই থাকিব, আকৌ এনেকুৱা এটা ঘটনা সংঘটিত হৈ যাব। যোৱাবাৰ যেতিয়া অনিমেষ হত্যাকাণ্ড
হৈছিল তেতিয়া আমি জিলা প্ৰশাসনৰ বা আৰক্ষী যিটো সুৰুঙা আছিলে আমি স্পষ্টকৈ দেখাই দিছিলোঁ যে স্পৰ্শগত অঞ্চলসমূহত এনেদৰে নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে আচলতে প্ৰশাসনে সেই বিষয়টো কেইদিনমান গুৰুত্ব দিলে তাৰপিছত সেই কথাটো আচলতে সময় বাগৰাৰ লগে লগে বস্তুটো খাম কাটি গ'ল তাৰপিছত আকৌ এনেকুৱা ঘটনা হৈছে আৰু এটা কথা যে বৰ্তমান আমাৰ যি সংবাদ মাধ্যমৰ যিসকল আমাৰ সতীৰ্থ আছে বন্ধু আছে বা যোৰহাটৰ যি সচেতন ৰাইজ আছে তেওঁলোকৰ মাজত এটা কথা প্ৰায়ে আলোচনা হৈ থাকে প্ৰিয়ংকা যে যোৰহাটখন নিজে নিজে চলি আছে নেকি অৰ্থাৎ জনপ্ৰতিনিধিগৰাকীৰ ভূমিকা যে যোৰহাট জিলাখনত যিকেইটা বিধানসভা সমষ্টি আছে তাৰ জনপ্ৰতিনিধিসকলৰ যিটো ভূমিকা আমি যদি দেৰগাঁও সমষ্টিৰ কথা কওঁ তিয়ক সমষ্টিৰ কথা কওঁ আৰু যোৰহাট সমষ্টিৰ কথা কওঁ এটা অতি নিষ্পৃহ ভূমিকা আৰু সেইকাৰণে মানুহে ক'বলৈ আৰম্ভ কৰিছে যোৰহাটখন নিজে নিজে চলি আছে নেকি যে প্ৰশাসনৰ অৱস্থা এয়া আৰক্ষীৰ অৱস্থা এয়া তেনে এটা আলোচনা সমগ্ৰ জিলাখনতে হৈ আছে হয় নিশ্চিতভাৱে তেনেকুৱা ধৰণৰ এটা আলোচনা হৈ আছে এই ক্ষেত্ৰত আমি স্থানীয় বিধায়কৰ আমি এটা গুৰুত্বপূৰ্ণ আমি বিষয় আমি উত্থাপন কৰিব বিচাৰিছোঁ যে স্থানীয় বিধায়ক এই ক্ষেত্ৰত সক্ৰিয় হ'ব লাগে যে আৰক্ষীয়ে যিটো যেনেধৰণে কোনো আপুনি কোৱাৰ নিচিনাকৈ যে নিজে নিজে চলি আছে এইটো যিটো পৰিৱেশ হৈ আছে এই ক্ষেত্ৰত স্থানীয় বিধায়কে এটা তৎপৰভাৱে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ এনেকুৱা ঘটনা আজি নহয় আপুনি মই আজি এই বিষয়টোত পাতি আছোঁ যোৱা এবছৰৰ আগত আমি 29 তাৰিখে আকৌ তেনেকুৱা এটা বিষয়ত কথা পাতি আছিলোঁ আকৌ অহা বছৰ এনেকুৱা বিষয়বোৰ কথা পাতি থাকিব লাগিব নেকি এই ক্ষেত্ৰত যিটো পৰ্যাপ্ত পৰিমাণৰ যিটো নিৰাপত্তাৰ ব্যৱস্থা আজি CCTV হওক বা ইয়াত নিৰাপত্তাৰক্ষী বেষ্টনী হওক এই ক্ষেত্ৰত তেওঁলোকে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে আজি দুৰ্বৃত্তই আহি মুকলিকে এনেকুৱা ধৰণে মূলতঃ আৰক্ষীলৈ দুৰ্বৃত্তই ভয় নকৰা হৈছে যিটো ডমিনেশ্যন থাকিব লাগে অৰ্থাৎ দুৰ্বৃত্তই যোৰহাট নগৰৰ মাজমজিয়াত নিশা 9:45 বজাত হাতত পিষ্টল লৈ অকল পিষ্টলে নহয় তেওঁলোকৰ যিটো বেগ আছিলে সেই বেগত চোকা মাৰণাস্ত্ৰও আছিলে ঠিক সেইদৰে এখন হেক্সু ব্লেড আছিলে গতিকে সুসজ্জিত হৈ আহিছিলে যিটো সাহস কৰিছে আৰক্ষীয়ে গিজগিজাই থকা সদৰ থানাৰ পৰা মাত্ৰ খোজকাঢ়ি গ'লে 10 মিনিটৰ দূৰত্বত এই ঘটনা সংঘটিত কৰিছে ফুট গধূলিতে গতিকে আৰক্ষীৰ প্ৰতি যে ভয় নাইকিয়া হৈছে দুৰ্বৃত্তই এক প্ৰকাৰ আৰক্ষীক চেলেঞ্জ কৰিছে এই ঘটনাটোৰ ক্ষেত্ৰত নোখোজাই জানো হয় নিশ্চিতভাৱে আৰক্ষী আচলতে ক'ৰবাত দুৰ্বল বা সুৰুঙা থকাৰ কাৰণে আৰক্ষীয়ে পৰ্যাপ্ত পৰিমাণৰ পেট্ৰলিঙৰ ব্যৱস্থা নকৰাৰ কাৰণে এনেকৈ দুৰ্বৃত্ত এনেকৈ মুকলিকে আহি কাৰোবাৰ আক্ৰমণ কৰিছে কাইলৈ যে সাধাৰণ মানুহৰ ওপৰতো যে তেনেকুৱা আক্ৰমণ কৰিব কোনো মানে নাই আচলতে কালিৰ ঘটনাটোৱে আচলতে যোৰহাট প্ৰশাসন বা যোৰহাটৰ যে আইন শৃংখলা পৰিস্থিতিটো সম্পূৰ্ণভাৱে বিফল হৈছে সেই কথাটো আচলতে প্ৰমাণ কৰিছে এই ক্ষেত্ৰত প্ৰয়োজনীয় যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে নিৰাপত্তাৰ ক্ষেত্ৰত বা সাধাৰণ জনতাক নিৰাপত্তা কেনেকৈ দিব পাৰে বা কোনবোৰ স্পৰ্শগত অঞ্চলত নিৰাপত্তা বেষ্টনী কৰিব লাগে ক'ত তেনেকুৱা ধৰণৰ দুৰ্বৃত্তই আহি আক্ৰমণ কৰিব পাৰে এই বিষয়বোৰ তেওঁলোকে পৰ্যালোচনা কৰিব লাগে তেওঁলোকে চলি আছে কাৰণে চলি থাকিব এনেকুৱা এটা ল'ব নালাগে আচলতে এখন এটা যোৰহাট হৈছে শান্তিপ্ৰিয় এটা অঞ্চল ইয়াত বিভিন্ন অঞ্চলৰ মানুহে এতিয়া দেখা পোৱা গৈছে যিদৰে অভিযোগ উত্থাপন কৰা হৈছে যে যোৰহাটবাসী আৰু যি জনপ্ৰশাসন হওক বা জনপ্ৰতিনিধি হওক যি সুৰঙা দেখা পোৱা বুলি কৈছে গতিকে নিশ্চয়কৈ আশা কৰিছোঁ যে এই যিখিনি সুৰঙা আছে সেইখিনি নিশ্চয় ইয়াৰ ব্যৱস্থা হাতত লোৱা হ'ব অতি সোনকালে ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত গৌতম আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে